সিন্দুর সিন্দুর প্রভাতী সূৰুজ মোৰ গালে মুখে পৰিছে পাহৰণিৰ কুঁৱলী পালি সোঁৱৰণি যেনে নাহিছে সিন্দুৰ সিন্দুৰ প্ৰভাতী সূৰুজ মোৰ গালে মুখে পৰিছে মনত পৰিছে যেন নষ্ট বেলিৰ বিদায়খনা চাৱনি লগে লগে যেন দেখিছো পুনৰ লনো কোমল মুখনি মন পথাৰৰ সেউজ শস্যত মলয়াৰ মৃদু নাচো মনত পৰিছে যেন ডেকা গাভৰু চেনেহী ভাজন কাছো মৰমী গাঁও সোণালী ৰ'দ শাওণৰ কাজলামে ৰিমঝিম বৰষাও পৰিছে মনত খৰালি নাইলে এয়া মাথো মোৰ গাঁও নহয় এয়া মোৰ মৰমীয়া এয়া মাথো মোৰ গাঁও নহয় এয়া মোৰ মৰমীয়া ঘৰমুখী পক্ষী আহিছো বুদ্ধি ঘৰমুখী পক্ষী আহিছো বুদ্ধি পাবলৈ গোলাতে ঠাই সিন্দুৰ সিন্দুৰ প্ৰভাতী সূৰুজ মোৰ গালে মুখে পৰিছে পাহৰণিৰ কুঁৱলী পালি সোঁৱৰণি যেন আহিছে সিন্দুৰ সিন্দুৰ প্ৰভাতী সূৰুজ মোৰ গালে মুখে পৰিছে মোৰ গালে মুখে পৰিছে মোৰ গালে মুখে পৰিছে ৰাণা বাবু আপুনিতো 4 বছৰ ঘৰত অহা নাই মিলিটাৰীত থাকি খুব ভাল লাগে নেকি ছুটি পোৱা নাছিলোঁ দেউতা ঢুকাওঁতে ইমাৰ্জেঞ্চি হৈ আছিল গতিকে আহিব নোৱাৰিলোঁ ৰাণা বাবু মোৰ সেই বেটীটোৰ কথা মনত আছে হা ৰুক্মিণী ক'ত আছে তাই এতিয়া তাই এই বাগানটোতেই কাম কৰে শাদী হৈ গৈছে ৰাণা বাবু আপোনাৰ মাৰটো বেমাৰ গম পাইছে চাগে মায়ে চিঠিত লিখিছিলে তই এইখিনিতে বাহিৰত দেখিছিল নেকি নাই মাকতো এইকেইদিন বাহিৰত ওলোৱা দেখা নাই ষ্টেচনৰ ফালে মোৰ মঠো দেখিছিল নেকি নাই দেখা যাব ককাইদেউ আহিলে ভাল নহয় আছো চাব Rambilas, solo pro, mais, né? Que loucura vai ser? নাই পাৰিম
ৰামু ককাইদেউ মা কেনে আছো নাই ভাল হোৱা নাই শুই আছে ডাক্তৰ মাতিছিল ইয়াত চৰকাৰী ডাক্তৰ নাই নহয় চাহ বাগিচাৰ ডক্তৰজন আহি আছে আপোনালোক নেমু চৰবত বনাম নেকি নালাগে চাহ খোৱা বাৰু ৰামু ককাইদেউ তাৰমানে কোনো সোনকালে হ'ব বহুত দিন খোৱা নাই এই চোন বেচিন দিবি চাইকেলখন ঠিকে আছেনে ঠিকে আছে চাফা কৰি আছোন মই অকণ লৈ যাম বাৰু হেল্ল' ডক্টৰ মই ৰাণা ফুকন আচ্ছা আপোনাৰ ঘৰৰ মাহঁতৰ শুনি আছে মই লিখিবলৈ কৈছিলোঁ আচ্ছা মই হস্পিটেলত বিচাৰি গ'লো আপুনি নাপালোঁ তাতে কৰিব নেকি এটা নেকি ব'লক নেজানো মই আৰু কিমান দিন জীয়াই থাকিম সেইকাৰণেই তোক মাতি পঠিয়ালো চাই যাবলৈ তোৰ বাহিৰে আৰু মোৰ কোন আছে বিয়াখন হৈ যোৱা হলেও মনত কিছু শান্তি পালোহেঁতেন ডাক্তৰেতো কথা কমকৈ ক'বলৈ কৈছে অলপ জিৰণি ল'বলৈ কৈছে ডাক্তৰক লগ পাই আছোঁ কাইলৈ আকৌ আহিব আমি এইবিলাক কথা পিছতো পাতিব পাৰিম তই অলপ আৰাম কৰচোন ঢুকাবৰ সময়ত দেউতাৰে তোৰ কথা খুব কৈছিল মা কেনে আছে এতিয়া অলপ কৈছে না কালি মই আপোনাক নক'লো কথাটো মাৰ কণ্ডিশ্যন বৰ চিৰিয়াছ আৰু চিৰিয়াছ হোৱাৰ সম্ভাৱনা আছে ডক্টৰ বাবু আপুনি যদি বেয়া নাপায় এটা কথা সোধো মাৰ কি অসুখ হৈছে বাৰু কম বাৰু ঔষধটো আজি কিনে আনিবা আচ্ছা ফোন কিমান বছৰ আহিলে আপুনি প্ৰায় 1.5 মাহ ডেৰ মাহ চাহ বৰুৱা চাহ লাগিছে হেল্ল' ডক্টৰ হেল্ল' গুড মৰ্ণিং হেৰি নহয় মোৰ কুকুৰটোক লৈ আকৌ এটা প্ৰব্লেম হৈছে আপুনি কিয় কষ্ট কৰি আহিলে কুকুৰটোক এখন পঠিয়াব পাৰিলেহেঁতেন আপুনি দেখিছে মোতকৈ মোৰ কুকুৰটোক বেছি ভাল পায় ৰাণা ফুকন ওচৰৰ গাঁৱৰ আৰ্মি কেপ্টেইন আই বৰুৱা বাগানৰ মালিক এটা মাকৰ বৰ অসুখ হয় নেকি কিন্তু আপুনি চিন্তা নকৰিব চিল বি অল ৰাইট আমাৰ ডাক্তৰৰ দৰৱ কৰিলে চব ঠিক হৈ যাব আৰু জানে সেইকাৰণে মই আমাৰ ডাক্তৰৰ দৰৱ নাখাওঁ
চাহ খাবনে একেবাৰে লাঞ্চ? অলপ চাহ হৈ যাওক। উলি ক'ত? চকীদাৰে বাহিৰলৈ লৈ গৈছে। এই উলিৰ কথা মই ডক্টৰক কৈ থৈ আহিছো, চাই যাবহি। Fantastic. ৰূপা, চৰাইটো বৰ ভাল নালাগে? পক্ষী যদি আপুনি ইমানেই ভাল পায় তেন্তে বধ কৰে কিয়? আজি এজন আৰ্মি কেপ্টেইন লগ পাইছিলো, তোমালোকৰ গাঁৱৰে বোধ কৰো। ভেৰি স্মাৰ্ট চেভ, ৰিয়েলি। নামটো কি কৈছিলে? কিবা ফুকন। ৰাণা ফুকন নেকি? ৰাণা ফুকন। মাকৰ বেমাৰ, আমাৰ হস্পিটেললৈ আহিছিল, তাতে লগ পালো। তুমি তাক ভালকে জানা নেকি? আমি স্কুল আৰু কলেজত একেলগে পঢ়িছিলো। মোৰ খুব ভাল বন্ধু আছিল। এই আগতে জনা হলে তোমাৰ কথা ক'ব পাৰিলেহেঁতেন। I found him very smart and well behaved, really. তেওঁ আগতেও এনেকুৱা আছিল। আমি দেখোন তেওঁক নিয়ালে মাতিব পাৰো হে। গুণি গুণে লগ পালে সদায় খুব ভাল লাগে। খুব ব্ৰিলিয়াণ্ট আছিল আৰু পঢ়িবলৈ ইচ্ছা কৰিছিল, কিন্তু পঢ়া বাদ দিবলগীয়া হ'ল। ৰাঙা, তই আহিলি বুলি মই শুনিলো, বুজিছ? দাদা, কোন আহিছে চাহিয়া? কোন আহিছে চাহি? আৰু চকী এখন আনচোন। হ'ব নালাগে, মোৰ ইয়াতে ঠিক আছে, আপুনি ইয়াতে বহক। হ'ব পাই দে। ৰাধা, আইজনী শুনিছনে? ককাইটো দেখোন। ৰাম, এইজনী ৰাধা ইমান ডাঙৰ হলে। এই ৰাস্তাত দেখালে মই জোকাই দিলো তেনেকে। ছোৱালী জোকা অভ্যাসটো এতিয়াও যোৱা নাই। বাৰু তই একামান চাহ অকমানকে কৰগৈচোন যা। আৰু নহলে এটা কাম কৰিবি নেকি, সেইটো এই ঘৰতে 4 দিনীয়া সাজ আছে, খাবি নেকি? এতিয়া থাকক, চাহকে খাওঁ নেকি? তেতিয়াহ'লে চাহকে কৰগৈ যা। আজি মাছেই নাপালো, ডাঙৰ এটা পাইছিলো, পৰি থাকিলো। এই সৰু সৰু কেইটামানে পাইছো। এই ধন্দাটি, এইটো সৰুটো নহয়? এইটো সেই পেট মোচাটো। এইটো বৰ এটা হলো। চাই পেলাচোন কি পালে চাওঁ। যথেষ্ট কেইটা পালে? এনে মাছ ধৰি খোৱা বা এইটো দিনৰ দিনটো তলতলৈকে ঘূৰি ফুৰাটো। গলি নে ইয়াৰ পৰা যা। ককাই দে আনিলে দে। ককাই দে মিলিটাৰীত থাকিলে পিছে আমালৈ মনত পৰে নে নপৰে? অন্ততঃ তোলে মনত নপৰে। কি হ'ল দাদী? তাই ডাঙৰ নোহোৱা হলেই ভাল আছিল, বুজিছ? অন্তত এই সমস্যাবিলাকৰ পৰা হাত সাৰিব পাৰিলোহেঁতেন। কি সমস্যা? কিনো কম, গোটেইখনে তাইৰ বদনামতি ফুৰিছে। তইতো তাইক ভালদৰে জানো, কেনেকৈনো বিশ্বাস কৰো কচোন বাৰু? সেইটো এবাৰ নহয় দুবাৰকৈ তাইৰ বিয়াখন ভাগি গল। কিনো কৰিম কচোন? কোনেনো বদনাম গাইছে? কোননো হব আৰু, আমাৰ এই গাঁৱৰ মানুহে। মোকতো এইবিলাক কিয় কষ্ট দিছে মই কব নোৱাৰো। কেতিয়াবা এনে লাগে যেন গাঁও এৰি কৰিবলৈ গুচি যাম, কিন্তু কলৈ? তাই খুব বুজা ছোৱালী, বুজিছ? অন্য হোৱা হলে ইমান এটা আত্মহত্যা কৰিলেহেঁতেন। কেতিয়াবা তাই অকলে অকলে কান্দি বহি থাকে, মোৰ অসহ্য লাগে। ৰাণা, তই তাইক অলপ উৎসাহ দিবিচোন। আপুনিতো জানেই ককাইটো, ষ্টেজত এক্টিং কৰা মোৰ সৰুৰে পৰাই ৰাপ আছিল। এতিয়াও মই আমাৰ ওচৰৰ গাঁওবিলাকত এক্টিং কৰোঁ। আমাৰ গাঁৱৰ মানুহে আকৌ তাকে দেখিব নোৱাৰে, কয় মই হেনো গাঁওখনলৈ বদনাম আনিছো। লাহে লাহে সকলোৱে মোৰ বিষয়ে বনাই কোৱা কথা কিছুমান গল্প হৈ ওলাই পৰিল। কিছুমান যে মই কল্পনাও কৰিব নোৱাৰো ককাইদেউ। আনকি কিছুমানে মোক বেশ্যা বুলিও ক'ব খোজে। কিয় বাৰু তেওঁলোকে নিজৰ কামতে ব্যস্ত থাকিব নোৱাৰে? মোৰ বিষয়ে বদনাম গাই তেওঁলোকে পায় কি? ৰাধা, হঠাৎ নহবি ৰাধা। এখন গাঁও সংশোধন কৰা ইমান উজু কথা নহয়।
যেতিয়া প্ৰত্যেকজন ব্যক্তিয়ে বুজিব কি কৰা উচিত কি কৰা অনুচিত কোনটো ভাল কোনটো বেয়া তেতিয়াহে গাঁৱলৈ পৰিৱৰ্তন আহিব কিন্তু সেয়া সপোন মাত্ৰ কৰবী গাঁৱত মোৰ এজন বন্ধু আছে তাক মই পৰহি লগ পাইছিলো সি বিয়া পাতিব খুজিছে তাৰ বাবে ছোৱালী বিচাৰি আছে আমাৰ গাঁৱৰ ছোৱালীৰ কথা সুধিছিল তাৰ লগত এটা যোগাযোগ কৰি চাওঁচোন একো লাভ নহ'ব বুজিছো সকলোবিলাক তাইৰে দুৰ্ভাগ্য চেষ্টা কৰি চাওঁচোন চেষ্টা কৰাত কি আপত্তি আছে কৰ ৰাম এইখন লৈ যা হা তই অন্য কাকো নিদিবি নিজে হাতে হাতে দিবি এই কোন চাচোন ও জীৱনকাৰ জীৱনকাৰ সদায় মদ খাই টং হৈ থাকে জীৱন তই যা সোনকাল যা চিনি পাইছনে কিয় নাপাম ভাই জীৱন এসময়ত তোৰ নলে গলে লগা বন্ধু এসময়ত কিয় এতিয়াওতো এতিয়া এতিয়া মই তোৰ বন্ধু হোৱাৰ উপযোগী নহয় এতিয়াতো মই বেয়া মানুহ কোনে কৈছে মানুহে কয় গোটেই পৃথিৱীয়ে কয় সিহঁতক যে মই বিশ্বাস কৰিব লাগিব তাৰ কি মানে আছে কালি ৰাতিহে গম পালো তই অহা বুলি হঠাতে কিয় জানো মনটো খুব ভাল লাগি গ'ল ইমান দিন তোক দেখা নাই আচল কথা কি জানো আমাৰ পৰা এই পৃথিৱীখন আঁতৰি গৈছে কিন্তু সাগৰ তীৰত পৰি ৰলো আমি শামুকৰ খোলা হৈ মাজত ত্ৰিশাৰে নৈ এতিয়া কচোন তোৰ কথা কেনে আছ মই কিয় কি মানে আজিলৈকে মোক কোনেও তেনেকে সোধা নাই মোৰ কেনে প্ৰশ্নটো শুনি বৰ ভাল লাগিছে মোৰ কেনে 1956 চনত চাউলৰ দাম কিমান আছিল জানো এটকাত 6 কিলো আৰু এতিয়া কিমান জানো 1 কিলোত 6 টকা কি পাৰ্থক্য কিন্তু উপাৰ্জন আৰু খৰচৰ একো চেঞ্জ নহ'ল তেতিয়া এই পাপি পেটক যিমান ভাল লাগিছিল এতিয়াও সিমানেই লাগে তই জানই মোক ইয়াত চাবলৈ কোনো নাই আৰু মই নিজকে চম্ভালিব নোৱাৰো এসময়ত সকলো আছিল এই গাঁৱৰ মানুহে মোক লৈ গৌৰৱ কৈছিল মই হেনো গাঁৱৰ নাম উজ্জ্বলাম হঠাতে জানো কি হৈ গ'ল সেই গাঁৱতে মই এতিয়া লঘোণে কটাও কাষত কোনো নাই গাঁৱৰ মানুহে কি অজুহাত দেখুৱাই জানো মই পাগল হৈ গলো মাথোন মই জানো মোৰ
কি হৈছে বাৰু বাদ দে এইবিলাক গণেশ গগৈ কবিতা ফাঁকি মনত পৰে অহা নাই কোন যোৱা নাই কোন সকলো আহিছে সকলো যাম তুমিও আহিলা তুমি বোলাগে তথাপি তোমাক ইয়াৰেই পাম মই বুজো জীৱন মই সকলো বুজো কিন্তু আমি ইয়াৰ বাবে দুখ দিম কাক আমিতো নিজকে দুখ দিব লাগিব অলাগতিয়াল বস্তুবিলাক পৃথিৱীত সদায়ে থাকিব আমি মাত্ৰ এটা কাম কৰিব পাৰো আঁতৰি থাকিব পাৰো মোকেই চানা ৰাতি বহুত হ'ল শুৱকহি এই কামখিনি শেষ কৰি লওঁ খুব ইম্পৰ্টেণ্ট অফিচৰ কামবিলাক ঘৰলৈ আনে কিয় ৰূপা তো খুব ইম্পৰ্টেণ্ট কাম কালি ৰাতিপুৱাই কলিকতালৈ পঠিয়াব লাগে আপোনাৰ সকলোবোৰে ইম্পৰ্টেণ্ট আৰু মই একোৱেই নহওঁ ৰূপা সৰু ছোৱালী নিচিনা নকৰিবাচোন মই কেতিয়া কলিকতা নকৰিম মই জানো সকলো জানো মই আৰু এনেকৈ থাকিব নোৱাৰো ৰূপা ইউ মাষ্ট আণ্ডাৰষ্টেণ্ড তুমি বুজিবলৈ চেষ্টা নকৰা কিয় চাহ বাগিচা এখন চলোৱা মুখৰ কথা নহয় আৰু মই ইউ আৰ এ হিউমেন বিং বুজি পাব লাগে এই চাহ বাগিচাখন আমাৰ বংশৰ একমাত্ৰ লিংক গতিকে এটা চেণ্টিমেণ্টেল এটাচমেণ্ট থকাটো স্বাভাৱিক আপোনাৰ অফিচ আছে সেইবিলাক চেণ্টিমেণ্টেল এটাচমেণ্ট জীয়াই ৰাখিবলৈ মই আপোনাৰ পত্নী আপুনি মোৰ স্বামী এইটো আমাৰ শুৱনি কোঠা অফিচ ঘৰ নহয় বিয়া কৰোৱাৰ আগতেই সকলোবিলাক চিন্তা কৰি ল'ব লাগিছিল হেল্ল' মিষ্টাৰ ফুকান হেল্ল' কি হ'ল ৰাস্তাত অকলে অকলে ঘূৰি ফুৰিছা যে যুদ্ধৰ কাৰণে ঠাই বিচাৰি ফুৰিছা নেকি নাই নাই বহুত মোৰ বাগানখন চাই ভাল লাগিছে অ' তুমি বুলি ক'লো বেয়া পালা নেকি নাই নাই কিয় বেয়া পাম আচ্ছা মোৰ পত্নী ৰূপা মানে অপৰূপাই ক'লে তোমালোক দুইজনে একেলগে পৰিছিলা আচ্ছা তেওঁ কেনে আছে এতিয়া ভাল ব'লা তেওঁ লগ পাবা চ' বি ভেৰি হেপী কাম আজি মই অন্য এদিন যাম ৰূপা look who has come বাবা ঘূৰি ফুৰিছিল মই পাই ধৰি লৈ আহিছো তোমালোক দুয়োৰে কলেজীয়া জীৱনৰ কথা কোৱা দুই এটা শুনো ৰূপাইতো একো নকয় কেতিয়া আহিলা যোৱা সপ্তাহত ৰূপা এওঁৰ কাৰণে ভালদৰে এটা চাহ জলপানৰ বন্দবস্ত কৰা মিলিটাৰী মেছত খাই খাই আমাৰ ইয়াৰ চাহ জলপানৰ সোৱাদখিনি পাহৰিয়ে গৈছে ঠিকেই কৈছে
আজি 4 বছৰে এই আৰ্মি মেছত চাহ খাই খাই মানে ভাল চাহৰ টেষ্ট একেবাৰে পাহৰি গৈছে। ভাৰতীয় চাহৰ ডিমাণ্ড আজিকালি বাহিৰত বৰ কমি গৈছে। অৱশ্যে কম্পিটিশ্যনো বাঢ়িছে দেই। ডমেষ্টিক ডিমাণ্ড নথকা হ'লে আমাৰ চাহ বাগিচাবোৰ কিজানি ইমান দিনে বন্ধই কৰিবলগীয়া হ'লহেঁতেন। কেনে আছা? ভালে। তুমি কেনে আছা? কি তোমাক গুৱাহাটী জৰুৰী কাম এটা ওলাম, মোৰ পিছত পাওঁগৈ। ৰূপা আলহীক এৰি নিদিবা, নপলাবা, মোৰ জীপখনে থৈ আহিবা। তুমি আৰ্মিলৈ যোৱাৰ পাছত আকৌ যে লগ পাম ভবাই নাছিলো। লৰালিৰ স্মৃতিয়ে এতিয়াও মুখ বলিয়া কৰি তোলে। হঠাৎ জানো কি হৈ গ'ল, সকলো বদলি গ'ল। তুমিতো সদায় স্বাধীন মনৰ আছিলা আৰু মই আছিলো হেমলেট। আৰু এতিয়া কলৈ যাম, কি কৰিম, একো সিদ্ধান্ত কৰিব নোৱাৰা হেমলেট। মাৰ কেনে? ডাক্তৰে কৈছে কণ্ডিশ্যন খুব চিৰিয়াছ। তোমাৰ মাৰ কেনে? আজিকালি লগ কৰা নকৰা? নেযাওঁ। কিয়? এসময়ত দেখোন তুমি মাৰ ছোৱালী আছিলা। এতিয়া নহয়। ৰূপা, তুমি বহুত চেঞ্জ হৈ গলা। আনৰ নিচিনাকে আমি থাকিব নোৱাৰিলো। তয়ো মিলিটেৰীলৈ গুচি গলি। কেনেকৈনো খাইছ, কেনেকৈনো আছ, মোৰ বৰ চিন্তা হয়। ডাক্তৰে তোক অলপ কথা কমকে ক'বলৈ কৈছে, তই অলপ আৰাম কৰ। তোৰ বিয়াখন হৈ যোৱা হ'লেও মোৰ চিন্তা দূৰ হ'লহেঁতেন। গাঁৱৰ মানুহে কৈছিল তই হেনো সেই ব্ৰাহ্মণ ছোৱালীজনী ভাল পাইছিল। ৰূপা এজনী বৰ ভাল ছোৱালী, মোৰো একো আপত্তি নাথাকিলেহেঁতেন। আজিকালিনো কি, সুখটোহে আচল কথা। কিন্তু কি হ'ব, তাই সেই বাগিচাৰ মালিকৰ লগতে বিয়া হৈ গ'ল। সৌ ওপৰৰ সৰু চুটকেছটোৰ ভিতৰত অলংকাৰৰ বাকচ এটা আছে, উলিয়াই আনচোন। এইটো ভিতৰত? অঁ। খোল। কোনে দিম? অঁ খোল, তেনেকৈ খোল। এইখিনি মই তোৰ জোৰণৰ কাৰণে গোটাই থৈছো। তই এইবিলাক কি কৰিছ মা? মই এইবিলাক অদৰকাৰী খৰচ একেবাৰে ভাল নাপাওঁ। খং নকৰিবিচোন, কিছুমান ৰীতি মানি চলিবই লাগিব।
আছিলা তোমাক বিচাৰি বিচাৰি হাইৰাণ আৰ্মি ইণ্টাৰভিউ দিবলৈ গৈছে আৰ্মি হঠাতে কিয় আৰ্মি মূৰত সোমাল নহ'লে মই কি কৰিম ঘৰৰ অৱস্থা জানাইতো হয় কিন্তু কি হ'ল ৰূপা একো হোৱা নাই কিন্তু ইমানবিলাক বেলেগ লাইন থাকোঁতে আৰ্মি ভাৱটো ক'ৰ পৰা আহিল মোৰ তেনেকুৱা কোনো পাৰ্টিকুলাৰ এম্বিশ্যন নাই আচ্ছা ৰূপা তোমাৰ এম্বিশ্যন কি নেহাহাটো নহয় প্ৰমিছ প্ৰমিছ মই কি হ'ব বিচাৰো জানা কি পক্ষী কি পক্ষী 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 অনিল তই মোৰ পুৰণি বন্ধু সেইকাৰণে তোক মই খোলা খুলিকে কথাটো কৈ দিছো হা না কৰাটো তোৰ জাজমেণ্টৰ ওপৰত কথা তাইক মই সৰুৰ পৰা জানো আৰু তই জানই মোৰ কোনো নাই তাইকে মোৰ নিজৰ ভনীৰ দৰে ভাবি আহিছো মই তোক নোৱাৰি ক'ব পাৰো এই সকলোবিলাক কথা মিছা তই মোক বিশ্বাস কৰ আৰু তইতো মোক ভালদৰে জান মই উৰা বাতৰি কেতিয়াও বিশ্বাস নকৰো Oh, Radha, Anil, Radha, Anil. তখন তুই কথা পাল মই কোন দাঁড়াইলো কথা চিন্তা নকৰিব দাইটি ই বেলেগ ধৰণৰ ল'ৰা সকলো ঠিক হৈ যাব জানো পাই যি ভাল লেখা কৰ দাদা তুমি জানানে মই ইয়ালৈ কিয় আহিছো বোধ কৰো আপুনি মোৰ বিষয়ে গাঁৱৰ মানুহে কোৱা কথাবিলাক শুনা নাই মই সেইবিলাক একো বিশ্বাস নকৰো তোমাৰ চকুৱে কয় সকলোবিলাক উৰা বাতৰি তামোল এখন খা আজিলৈ আহো আৰু অকণ ৰচোন আছে ৰচোন দাইটি বিয়াৰ যোগাপাতি কৰক আৰু মই অকণমান আহিছো ইয়াক আগবঢ়াই থৈ আহিম তেতিয়াহ'লে এইখনলৈ মোৰ বাগিচা আৰু এইখনলৈ তোমাৰ বাগিচা মাজত এইখন নৈখন ৰাস্তাটোৰ প্লেন মতে দলং কৰিব লাগে ইয়াত তোমাৰ কি মত ঠিক আছে মই মোৰ অফিচৰ মানুহৰ লগত ডিছকাছ কৰিলোঁ মোৰ বোধেৰে মোৰ দলংখন বনাবলৈ এইটোৱে বেষ্ট স্পট হ'ব তাৰপিছত দিল্লী কি খবৰ তোমাৰ মা দেউতা কেনে আছে ভালে আছে আৰু মিছেছ বৰুৱা ভালেই আছে অহো ৰাণা আহা আহা বাহ চিনাকি কৰিছোঁ এওঁ হৈছে ৰাণা ফুকন আৰ্মি কেপ্টেইন আৰু এয়া আছে মিষ্টাৰ খান্না আচ্ছা ৰূপা কেনে আছে ৰূপাই তোমাক ইনভাইট কৰিছেহে ৰাণা আচ্ছা মিষ্টাৰ ফুকন আৰু মোৰ ৱাইফে কলেজত একেলগে পঢ়িছিল এটা সময়ত আৰ্মিত জইন কৰিবলৈ মোৰ ইচ্ছা আছে কিন্তু নহ'ল অহা শনিবাৰে আপুনি দেখোন মোৰ বংগলৈ আহিব পাৰে এই কৰিব
এখনটোকে লগত লৈ আহক কোৰ্স ফৰ এ চেঞ্জ পাৰ্টিত আমি ফ্লেভাৰ এটা খাই দিব জানা চাহ বাগিচাখন চলোৱা এটা বৰ ডাঙৰ হেডেক আপোনাৰ বাগিচাখন বেছ ধুনীয়া অলপতো হেডেক হ'বই ৰূপাই তোমাৰ কথা কৈ খুব প্ৰেইজ কৰিছে কিন্তু মোৰ বৰ বেয়া লাগে জানা ইমান বিৰাট বাংলো এটাত অকলে থকাৰ এটা লিমিট থাকে মই বাহিৰত সদায় বিজি থাকোঁ তেওঁৰ লগত কথা পাতিবলৈও কোনো নাই Raise a glass. ৰূপা মই পাহৰিছিলো অহা শনিবাৰে খানা বান্ধৱ পাৰ্টি আছে ৰাণাটো ইনভাইট কৰিছে মই কি কৰিব পাৰিলোহেঁতেন আজি কেইমাহমান আগতে মই এনেকুৱা নাছিলো গাঁওখনৰ উন্নতিৰ কাৰণে মই চিন্তা কৰিছিলো কিন্তু মই অকলে কি কৰিব পাৰোঁ গাঁৱৰ বুঢ়া মুখাইটো নতুন এতিয়া ভাল নাপায় হাৰো মানিব নোখোজে তই ভাল কৰিলি ওলাই গলি তই পাৰিলি মইহে নোৱাৰিলো পিছতো ভাবিছিলো গাঁওখনৰ কাৰণে কিবা এটা কৰোঁ কিন্তু বহুত দেৰিকে গম পালো যে ইয়াৰ মানুহে মোক নিবিচাৰে তই জাননে আজিকালি মই কি কৰোঁ এটা জোকাৰৰ কাম ষ্টেজত উঠি মানুহক হহুৱাওঁ সেই মুহূৰ্ততে ইয়াৰ মানুহে মোক বিচাৰে ভাল পায় ৰাণা এদিনো ভবা নাছিলো জীৱনত মই ইমান অকলশৰীয়া হৈ যাম জীৱন ফ্ৰাষ্ট্ৰেশ্যন আনি একো লাভ নাই এতিয়া সময় আছে তই বহুত কিবা কিবি কৰিব পাৰিবি আহক দাদা তোক মই বিচাৰি ফুৰিছিলো বিয়াৰ দিন ঠিক হৈ গ'ল বুজিছো এই মাহৰ 12 তাৰিখে বৰ ভাল কথা কাৰ বিয়া আমাৰ আধাৰ দৰা সেই কৰবী গাঁৱৰ বিয়াৰ কথা শুনিলে মনটো ভাল লাগি যায় আমাৰতো আশাই নাই পিছে দৰাই আজিকালি সেই বিয়াৰ নিমন্ত্ৰণ নাপালে আকৌ মই বিয়ালৈ যোৱাটো একেবাৰে বন্ধ কৰি দিছো তুমি বিয়ালৈ নগলে কেনেকে হ'ব কোৱাচোন বিয়া খোৱাতকৈ তোমাক চাবলৈ অহা মানুহে একেবাৰে বেছি হ'ব পিছে মই সেই তামোল পাণ দি মতা অভ্যাসটো একদম এৰি দিছো উপায় এখন ধনী সমাজ আৰু এটা বিলাসিতাৰে ভৰপূৰ বাংলোৱে জীৱনত সকলো নহয় মোৰ নিচিনা এজনী গাঁৱৰ ছোৱালী এনে সমাজলৈ অহাটোৱে ভুল কেতিয়াবা এনে লাগে মই যেন এটা পুতলাহে কোনোবাই মোক চাবি দি ঘূৰাই ফুৰাইছে নিজৰ বাবেও কেতিয়াবা একাপ চাহ বনাব নোৱাৰো বনাবলৈ গ'লে চাকৰবিলাকে নেম চাই পাগল হৈছে বুলি বুবা কৰে ৰাতিপুৱা খালী ভৰিৰে দৌৰি মূৰৰ গছকিবলৈ মন গ'লেও নোৱাৰো অন্য মেম চাবে শুনিলে হাঁহিব নেজানো কি ভুল হৈ গ'ল পিছত আকৌ কোনোবা ছোৱালীৰ লগত ইনভলভ হৈছিলে নেকি নাই আৰ্মিয়ে মোক জীৱনত বহুত শিকালে পলাবলৈও মই কোনোদিনে পলাব খোজা নাছিলো আচলতে কি জানা ৰূপা মোৰ যি জীৱন
সেয়া তোমাৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কেনেকৈ জানিলা? মোকতো তুমি কেতিয়াও সুযোগ নিদিলা। সঁচাকৈ মই যদি অসী হলোহেঁতেন, আপোনাৰ বৰ উদাস উদাস লাগিছে। কিন্তু ই সঁচা। I like you, খানা চাহেব, আপোনাৰ মুখত উদাস উদাস ভাৱটো একেবাৰে ভাল নালাগে। তুমি কৈছা? ষ্ট্ৰেঞ্জ। মই ভাবিছিলো তোমাৰ অন্তৰখন মিলিটাৰীৰ নিচিনা একদম। না চাহেব, মিলিটাৰীৰ অন্তৰবোৰো গুলিৰ নিচিনা, মানুহৰ অন্তৰ চুই যায়। I'll show you something. Come on. Captain, এইখন ছবিকাৰ মনত মোক সেৱনৰ কাৰণে এৰি গুচি গ'ল। দীপা মই সকলো আছে। এই মুহূৰ্তৰ কাৰণেও মই তেওঁক পাহৰিব নোৱাৰো। কেতিয়াবা এনেকুৱা লাগে দীপা যেন ইয়াতে আছে। এই কোঠাটোৰ প্ৰতিটো বস্তুৱে তেওঁৰ কথা মনত পেলাই দিয়ে। সেই তেওঁৰ স্মৃতিক লৈ জীয়াই থাকিবলৈ চেষ্টা কৰিছে। স্মৃতি ক'ত আছিলা? গ্লাছ কোটা। কাম ৰাণা, মানুহৰ জীৱনত নোকোৱাকে বহুত কথা থাকি যায়, কিন্তু মোৰ জীৱনৰ কিছু কথা তোমাক ক'ব খুজিছো, কিন্তু কৈ কি লাভ? নিজৰ স্বাৰ্থ অলপ ৰিলিফ বাছ নাই। ৰাণা, ৰূপা অসুখী, ময়ো জানো। কেতিয়াবা এনেকুৱা লাগে মই যে ৰূপাৰ জীৱনটো ধ্বংস কৰি দিলো। এগৰাকী নাৰীয়ে জীৱনত যি কামনা কৰে, যি প্ৰয়োজন বোধ কৰে, সেয়া ৰূপাক একোকে দিব পৰা নাই। Ladies and gentlemen, an announcement, please. You know what this is? Scotch whiskey. What is it? Scotch whiskey. Scotland or para Atlantic Mahasagar, তার পাছত জিব্রাল্টার, তার পাছত ভূমধ্য সাগর, তার পাছত সুয়েজ, রেড সি, আরব সাগর, তার পাছত বম্বে নৈ, স্মাগল হয়। আৰু এখেত এতিয়া মোৰ হাতত। A long way to come, isn't it? And I have great pleasure in presenting this to my dearest friend, Mr. Rana Phukan. Rana Phukan, Hayer! Hayer.
তহঁতে মোৰ মনটো দেখিছিলি নেকি নাই নাই এবাৰ হ'ল তলাই সেই জন্মটোক বিচাৰিয়ে পোৱা নাই এইবাৰ পালে মাৰৰ কোবত বাপেৰৰ বিয়া দেখুৱাই দিম চাওঁ ঐ চা মই সেই তাৰ কথাই কৈছিলোঁ আঘোণীবাই পিতেক মিলিটেৰীত বোলে ডাঙৰ চাকৰি কৰে দেখাত দেখোন একেবাৰে শান্ত যেন লাগে শান্ত হলে হ'ব কি নিবুকা বাঘেহে গৰু খায় সেই ব্ৰাহ্মণ ছোৱালীজনীক ভাল পাইছিলে কিন্তু সি মিলিটেৰীত থাকোঁতে তাইৰ বিয়া হৈ গ'ল এতিয়া আকৌ সেইজনীৰ পিছতেই লাগিছে শুনিছোঁ বোলে গিৰিয়েক নথকাত ই গৈ বঙলাত থাকেগৈ চি চি এই বিয়া হোৱা এজনীৰ লগতনো বাৰু কিন্তু গিৰিয়েকটোৱে আপত্তি নকৰে কিয় তই একো নাজানো তাইহে লাই দিয়ে এখন হাতেনো চাপৰি বজাব পাৰিনে সেইদিনাখনেতো ৰাতি তাই তাক গাড়ীৰে ঘৰত নমাই থৈ গৈছিল খাই একেবাৰে টং বাকীখিনি আৰু নকলেও বুজিবি আৰে মাষ্টাৰ বাবু আমাৰ গাঁৱৰ নতুন উষা অনিৰুদ্ধৰ কথা শুনিছেনে শুনি লোৱা এইহেন ৰাতিপুৱাতে আপোনালোকে পাতিবলৈ কথা বিচাৰি পোৱা নাই নে আমি কাৰো বদনাম গোৱা নাই সঁচা কথাহে কৈছো আমাৰ গাঁৱত এইবিলাক হ'বলৈ দিব নোৱাৰি তাৰ মোমায়েক আহিছে কিহে কি খবৰ আহক এই ৰাতিপুৱাই কলৈনো ওলালে কাম আছে পিছে ধন মোৰ টকাখিনি কেতিয়াকৈ ঘূৰাই দিবা অহা মাহত পাৰিম সোনকালে দিবা শুনিছেনে ধনৰ জীয়েকৰ হেনো আকৌ বিয়া হয় নেকি কৰক বিয়া পিছত গমটো পাব আমি ক'লে আকৌ জগৰহে লাগিব এই ছোৱালীজনীয়ে গাঁৱৰ নাম তেনেই ডুবালে অৱশ্যে গাঁৱৰ পৰা ওলাই যাব ভালেই হ'ব হেৰি নহয় মোৰ মতি বাটত কৰবাত দেখিছিলে নেকি মোক কিবা তোমাৰ চকীদাৰ পাৰি থৈছা নেকি হে চালা কুকুৰ জাত এতিয়া তোমালোকে দেখিলা কেনেকৈ দুঃশাসনে ভীমৰ ৰক্ত পান কৰিলে ঠিক আছে মানে মই কবলৈ খুজিছিলো ভীমে দুঃশাসনৰ ৰক্ত পান কৰিলে এতিয়া মই আগবঢ়াম এনেকুৱা এটা আইটেম যিটো নেকি আজিলৈকে কোনেও দেখা কোনেও শুনাও নাই সকলোৱে মোক সোধে জীৱন কাটি তুমি বিয়া নাপাতা কি মোৰ কথাটো কোনেও বুজি নাপায় বিয়া পাতিবলৈ ছোৱালী এজনীতো লাগিল নালাগে
অহা কাইলৈ মোৰ বয়স হ'বগৈ 70 বছৰ। কি এতিয়া লাগিছেনে 70 বছৰীয়া বুঢ়াৰ নিচিনা? মই কি কৈছিলো? যদি পাইছো অলপ জোৰ দিলে মান্তি হৈ যাব। তোমালোকৰ নিশ্চয় চাবলৈ মন গৈছে সেইগৰাকীনো কোন? মই তেওঁক ইয়ালৈকে লৈ আহিছো, তোমালোকেও চোৱা মোৰ পচন্দ কেনেকুৱা। মিউজিক মিউজিক। মানি যাও কি বলো কি তোমালৈ মানি যাও ফুলা ছাগলী মাহে পৰমানি দি মিলান লৈ সখী মিলান লৈ বাঘৰ কলি দৈ আৰু মঙল দৈ মাহে পৰমানি দি कोला सोला कुरुता गुदा मासे सारीता सारी ओ सारी के सरे कोला सोला कुरुता गुदा मासे सारीता सारी ओ सारी के सरे এই জনে চকুলৈ চাবকে নোৱাৰি জালুক জলকীয়া কৰে মিলন দৈ শশী মিলন দৈ বাখৰ কলি দৈ আৰু মঙল দৈ জালুকে পৰা দি পৰে পিৰিতি কি বস্তু চিনিব নোৱাৰি হে কোনজন ঈশ্বৰৰ মায়া হে তুমি নকৰিলে কৰোতা নাই মোক হে ভাতি বয়সতে বিয়া জালৰ পানৈ নানিবি গোৱালৰ দৈ গাঁও খাৰু আনিলে তোৰ দাৰি বুঢ়াটো কাহানি নবলো হে মইনা জান বিয়া বাৰু নকৰো হে মইনা জান পলুৱাই নিম তোক মইনা জান নেলাগে সমৰে জুই হে মইনা জান তোৰ দৰে নাচনি মইনা জান হে পলুৱাই নিনিলে হে মইনা জান মৰিমে বৰলা হৈ লৰি যাম তোৰ পাতে
ৰাজগড়ৰ হাবিতে মাতি মই পোৱা নাই মোৰ নামে ওলাইছে পতা ৰাজগড়ৰ হাবিতে মাতি মই পোৱা নাই মোৰ নামে ওলাইছে পতা তোমাকে পলুৱাই নিবই যে লাগিব নহ'লে জীৱনটো বৃথা মিলন দৈ শশী মিলন দৈ শশী মিলন দৈ ভাকৰ কলি দৈ আৰু মঙল দৈ নহ'লে জীৱনটো বৃথা খুলে গ'ল কানাখা পিছত বাড়ি তেখেতৰ প্ৰথম পত্নী ডেলিভাৰীৰ সময়ত ঢুকাল আজি প্ৰায় 10 বছৰ মানেই হ'ল দেউতাই বোধ কৰোঁ তেখেতৰ পৰা বহুত সহায় লৈ থৈছিল তাৰপিছত দেউতা ঢুকাল হঠাতে মায়ে মোৰ বিয়াৰ কথা উলিয়ালে আৰু মোৰ বিয়া হৈ গ'ল বহুত কথা মই বিয়াৰ পিছতহে গম পালোঁ সেইকাৰণে মালৈ মোৰ খুব খং উঠে মই জানো তেখেতৰ কোনো দোষ নাই তেখেতক বেয়া বুলিও কোৱা নাই আচলতে তেখেতৰ নিচিনা উদাৰ আৰু বহল মনৰ মানুহ জীৱনত খুব কমেই লগ পাইছোঁ কিন্তু সমস্যা হৈছে আমি বেলেগ তেখেত বেলেগ মই বেলেগ তেখেতৰ সমাজত মই খাপ নাখাওঁ চেষ্টা নকৰাও নহয় কৰিছিলোঁ কিন্তু ব্যৰ্থ হ'লোঁ আজি ইমান সোনকালে আহিল যে কামবোৰ বেছি নাছিল কোনে গৈছিলা ৰাণাৰ লগত নৈৰ ফালে ফুৰিবলৈ গৈছিলোঁ খুব ধুনীয়া ঠাই চিন্তা নকৰিব আপুনি ঠিক হৈ যাব কৃষ্ণে বোলে পাৰ্থ পূৰ্ব অধ্যায়ত কহিলো ইটো ভাৱে দেহ ভক্তি ভইলে জ্ঞান উপজিলে তেবে সে ব্ৰহ্মক পাৱে অৰ্জুনে ক'লে হে সখা কৃষ্ণ এইবিলাকতো মোৰ নিজৰে আত্মীয় পিতামহ ভীষ্ম গুৰু দ্ৰোণাচাৰ্য দুৰ্যোধন সকলো মোৰ আত্মীয় স্বজন এওঁলোকৰ বিৰুদ্ধে মই কেনেকৈ যুদ্ধ কৰোঁ মোৰ অংগ শুকাই গৈছে মোৰ শৰীৰত কঁপনি উঠিছে মোৰ গোটেই শৰীৰ ঠাণ্ডা হৈ পৰিছে কাণৰ পৰা গাণ্ডীৱ বাগৰি পৰিছে মই থাকিব পৰা নাই হে সখা কৃষ্ণ এই আত্মীয় স্বজনসকলক ধ্বংস কৰি মই কি পাম মোৰ একো লোভ নাই মোক একো নালাগে এনে পাপ কৰিবলৈ মোক আগুৱাই নিদিবা তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে হে অৰ্জুন উপস্থিত মহা সমস্যাত তোমাৰ অন্তৰত এই আবেগৰ ভাৱ ক'ৰ পৰা আহিল এটা মুহূৰ্তৰ কাৰণে জগতখন পাহৰি যোৱা উৎপন্ন হ'বা ৰণত প্ৰবৃত্ত হোৱা আৰু ভাবি চোৱা এই যুদ্ধত জয়ী হলে মান গৌৰৱ যশস্যা ৰাজ্য সকলো ঘূৰি আহিব তুমি যিখিনি পাবৰ যোগ্য সেইখিনিৰ কাৰণেহে তুমি যুদ্ধ কৰিছা আৰু কৰিবই লাগিব
তুমি যেনেকৈ ভাবিছা তোমাৰ আত্মীয় যেন তেনেকৈ ভাবিছিল পাহা খেলাৰ সময়ত এনে আত্মীয় স্বজনৰ বিৰুদ্ধে যুদ্ধ দিয়াটো পাপ নহয় এই বুলি শ্ৰীকৃষ্ণই ক'লে আছে আছে আৰু চাহেব অৱশ্যে আছে তোৰ ওচৰলৈ আহিবলগীয়া হ'ল बेहरा चाय लाना साथ में बिस्किट दी কি হল টকা দৰকাৰ হৈছে নেকি নাই তো জানো মই কি হৈছে মই নাজানো কি ক'ব লগা আছে নকওঁ কিয় মা হিচাপে মোৰ কিছুমান দায়িত্ব আছে ধেমালি নকৰিবি মা যিদিনা মোক তই বেচি দিলি সেইদিনাৰ পৰাই তোৰ দায়িত্ব শেষ হৈ গ'ল তেনেকে নকবি মই তোৰ মা হয় কিন্তু মোক নিজৰ জি বুলি কেতিয়াও নাভাবিলি মানুহবিলাকে বদনাম গাইছে কাৰ তোৰ তোৰ আৰু ৰাণাৰ ইহৰ কথা নহয় মই কালো ভয় নকৰো যিহকে মন যায় তাকেই কৰিম কিন্তু কিন্তু সমাজখন থৈ দে তোৰ সমাজ 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 তেতিয়া তোৰ সমাজ ক'ত থাকে তেতিয়া ধাৰ খুজিবলৈ নিজৰ জীয়েককো মাকে বেচে তেতিয়া কিয় সকলো নিমাত হৈ থাকে মা তই এনে কিয় কৰিলি মইতো একমাত্ৰ ছোৱালী আছিলো মই কি কৰিম সি শিক্ষিত মানুহ পঢ়া শুনাও বহুত কৰিছে ঠাইও বহুত দেখিছে সি বুজা উচিত আৰু তোমাৰ ছোৱালীও এই কথাটো ভালকৈ জনা উচিত যে তাই বিবাহিতা অৱশ্যে এইটো সঁচা ল'ৰালিকালৰ পৰা সিহঁত বন্ধু পঢ়া শুনাটো এই ঠাইডোখৰত সিহঁতেই বেছি আগবঢ়া তাক আজিও বঙলালৈ মই যোৱা দেখিছো তই মনে মনে থাক ৰূপাৰ মা তুমি চিন্তা নকৰিবা কিন্তু মানুহৰ কথা শুনি শুনি মোৰ কাণ পকি গ'ল পঞ্চায়তে কিবা এটা কৰিবই লাগিব হয় পঞ্চায়ত মাতিবই লাগিব তই ভিতৰলৈ যা যা ঠিক আছে মই পঞ্চায়তৰ আন 10 জনৰ লগত কথা বতৰা হৈ লওঁ পিছত ৰাণাৰ লগতো কথা পাতিম আজি তোমাৰ মা মোৰ অফিচলৈ আহিছিল কিয় আহিছিল তুমি নিশ্চয় জানা আপুনি কি ক'লে একো নকলো কিন্তু তেনেকুৱা কথা শুনিলে কাৰো ভাল নালাগে আপুনি কি ক'ব খুজিছে মই সেইটো মিন কৰা নাই ৰূপা তুমি সুখী হোৱাটো মই বিচাৰো কিন্তু মই কৰিম কি নিজকে সোধক আপুনি কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছেনে মই কেনেকৈ ভুগিছো মোক লৈ আপুনিও ভুগিছে তাক না কৰিব নোৱাৰে এইটো দুৰ্ভাগ্য যে মই তোমাক সুখী কৰিব নোৱাৰিলো এটা ডাঙৰ ভুল হৈ গ'ল আপুনি ভাবে নেকি যে আমাৰ বিয়াখন এটা ডাঙৰ ভুল বুলি কৈ চিৰজীৱন মোক মনকৈ ৰখাটো উচিত হ'ব আমি হাৰ মানি নলওঁ কিয় তুমি ঠিকেই কৈছা আমাৰ বা থাকে নহয় ৰাণা মিলিটাৰীলৈ যোৱাৰ পাছৰ পৰা তোমাক নেদেখাই হ'ল তোমাৰ কথা মনত পৰিলে আগৰ চেহেৰাটোৰ কথাহে মনলৈ
কিমান বদলি হ'ল সময়বোৰ যে কেনেকে যায় মাৰ ভালনে তোমাৰ বিয়াত মাতিবলৈ আহোঁতেই দেখা বিয়াত যাবও নোৱাৰিলো মাৰ ভালেই শুনিছো বুঢ়া দেউতাও আহি আছেহি মাৰাই চাগে তোমাৰ কথা কৈ খুব গৌৰৱ কৰে ছোৱালীক যেতিয়া ডাঙৰ ঘৰলৈ বিয়া দিয়ে গৌৰৱ নকৰিব কিয় ল'ৰা ছোৱালীৰ সুখে মাক বাপেকৰ সুখ আলহী শুশ্ৰূষা কৰিবলৈ এইখন ঘৰত কোনোৱেই নাই চাহ হ'লেও তুমি নিজে কৰি খোৱা নাই মই চাহ খাই আহিছো আপুনি চিন্তা নকৰিব ৰাণাক লৈ মোৰ বৰ ডাঙৰ চিন্তা হৈছে সি অকণো বদলি হোৱা নাই মিলিটেৰীত থাকি কেনেকেনো আছে কেনেকেনো খাইছে তুমিতো তাক জানাই ইয়াত থাকোঁতে সকলোবিলাক ময়ে কৰি দিছিলোঁ মই গুচি গ'লে তাৰ কোনো নোহোৱা হ'ব তাৰ ঘৰখন পাতি থৈ যাব পৰা হ'লেও অলপ শান্তি পালোঁ কৰবী গাঁৱতে এজনী ছোৱালী আছিল কিন্তু সিটো বিয়া নাম শুনিবই নোখোজে আসল প্ৰব্লেম হৈছে আমাৰ মানুহখিনিক লৈ স্কটলেণ্ডৰ ভেকুলীয়ে কেনেকৈ তোৰ তোৰাই আমাৰ মানুহ এটাৰ খবৰ ৰাখে কিন্তু নিজৰ বুঢ়িয়াই খাবলৈ নাপায় কেনেকৈ মৰিছে তাৰ খবৰ আমাৰ কি দৰকাৰ জানা সব মানুহ লাগে man with lot of determination a sense of sacrifice and solid practical hands খান্নাৰ নিচিনা তোমাৰ নিচিনা মানুহ তুমি ৰূপাক চাবলৈ কিমানবাৰ আহিছা তাক আলোচনা কৰিবলৈ মানুহে সময় পায় এইবোৰ মানুহক লৈ কি কৰিবা I'm really fed up. আপুনি এটা কথা মই ইয়াতে নাথাকো ৰাণা তোমাক ক'বলৈ পাহৰিছিলো অহাকালি মই কলিকতা যাম হয় নেকি কিমান দিনৰ কাৰণে যাব দুসপ্তাহমান হ'ব মোৰ জৰুৰী কাম এটা আছে তেতিয়াহ'লে মই লগ নাপাম নথব কিয় মই কিমানতে যাম আকৌ কেতিয়া আহিম কেতিয়া আহিম নাজানো এনিৱে অল দ্য বেষ্ট ৰাণাক লগ পাইছিলো তুমি তেওঁৰ মাকক চাবলৈ যোৱা বুলি ক'লে কেনে আছে সিমান ভাল নহয় মোৰ বেগটো ৰেডি কৰি ৰাখিছেনে অহা সপ্তাহত টাউনত ভূপেন হাজৰিকাৰ ফাংচন আছে চাবলৈ যাম বুলি ভাবিছিলো আপুনি যদি নাথাকে মই সোনকালে ঘূৰি আহিব নোৱাৰিম খান্নাই ফোন কৰিছিল খানাৰ লগত মোৰ এটা কাম আছে আজি ৰাতি আহোঁতে দেৰি হ'ব কালিলৈ আপুনি যাবলৈ ওলাইছে আজিৰ সন্ধিয়াটো অন্ততঃ ঘৰতে কটাব নোৱাৰেনে তেখেতকে দেখোন ইয়ালৈ মাতিব পাৰে
খান্না চাহেব, জীৱনত প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিছো মই যেনে পৰাজয়ৰ সন্মুখীন হৈছো। মই বৰ দুৰ্বল অনুভৱ কৰিছো। মই জানো এই ব্যৰ্থতা মোৰ নিজৰ, তথাপি মই পৰাজয় স্বীকাৰ কৰিব নোখোজো খান্না চাহেব। পৰাজয় এক বিষ জানো কোনোবাই নিজ হাতেৰে খাব পাৰে খান্না চাহেব? পৰাজয় কাৰ ওচৰত? জীৱনৰ ওচৰত, মোৰ নিজৰ ওচৰত। বাৰু বাদ দিয়া, জীৱনত হাৰিছো যেতিয়া হাৰ মানিবই লাগিব। কি জানো আছিল সেই গীতটো? অকলশৰীয়া এতিয়া মই, মোৰ ভৰিৰ খোজত খহি পৰিছে মাথোন সাগৰ তীৰৰ That's right. তোমাৰ আৰু মোৰ নিচিনা মানুহে চকুলো নুটুকে দোস্ত। মোৰ কোনো আক্ষেপ নাই খান্না চাহেব, খান্না চাহেব ব'লা আমি দুই একেখন নাওতে উঠি বোঠা নামাৰো, নাওখনে যেনিয়ে নিয়ে আমাক লৈ যাম। আমাৰ দুয়োৰে মাজত এইটোৱেই পাৰ্থক্য যে সিজনাই তোমাৰ দীপাক লৈ গ'ল আৰু মই মোৰ ৰূপাক আঁতৰাই পঠিয়াইছো। मिटकर भी मोहब्बत में कोई गम नहीं करते, मिटकर भी मोहब्बत में कोई गम नहीं करते, दीवाने किसी हालत में मातम नहीं करते। All right, let's live up to it. Cheers.
ককাইদেউ অ ককাইদেউ ভাত বাঢ়িলো মই নাখাওঁ ভোক লগা নাই 3 দিন লঘু হোৱাৰ পিছতো ভোক নালাগে নে ৰামু তোৰ কাহিনীখন ক'ত নালাগে ককাইদেউ মই পিছত খাম নহয় ৰামু তোৰ কাহিনীখন আন আজি আমি একেলগে খাম যা কেতিয়া যাবলৈ ঠিক কৰিছা অহা সপ্তাহত মই বোধ কৰোঁ আৰু ঘূৰি নাহিম তোমালোকৰ নিচিনা মোৰ পুৰুষ হোৱা হ'লে এই ৰূপা ৰূপা এই আমাৰ পুৰণা স্কুলখনলৈ যাওঁ ব'লা না কাইলৈ আহিছে মানুহ গৈছে মানুহ মানুহ মায়াপী জীৱ মানুহ ফুটৰ অন্ত নাইকিয়া বুলিলে মৰত কিয় ইয়াত কবিয়ে কৈছে যে এই জগতখনলৈ মানুহৰ অহা যোৱাৰ অন্ত নাই মোৰ জীৱনৰ পৰা আঁতৰি থাকি তোমাৰ খুব ভাল লাগে নহয় কিয় তুমি কৈছা আকৌ ঘূৰি নাহো বুলি থাকিলে মই কি কৰিম একোৱেই দেখোন নাই ঘূৰি আহিবলৈতো অজুহাত এটা লাগিব ঝুমুৰ নহয়নে আগতে মোৰ ঝুমুৰ নাচ আৰু গীত খুব ভাল পাইছিলো কিন্তু আজিকালি সিহঁতৰ ঢোলৰ প্ৰতিটো কোবে মোক বিদ্ৰোহী কৰি তোলে ধনকাই কেনে আছ আছো আৰু তইনো কোনফালে নালি এ আজি 1.5 মাহ হ'ল মইতো হেৰাল কৰবি গাঁও ফালে মই এটা ওলাইছে বুলি শুনিছো তাকে খবৰ কৰি আম গুচি আহিলে খুব কান্দি আছে কিয় মই একোকে নাজানো তাই একোকে নকয় পাহাৰতে কান্দি আছে কি হ'ল নকওঁ কিয় মোক আৰু তালৈ নপঠিয়াবি পিতাই মোক মই নাযাওঁ কিয় তোৰ ঘৰ কেইখন নহয় সিহঁতে মোক উলিয়াই দিলে তই নিশ্চয় কিবা কৰিছিলি নহ'লে কিয় উলিয়াই দিব আকৌ সেই বদনামবোৰ মাক বাপেকে এতিয়া লাহে লাহে সেইবিলাক বিশ্বাস কৰিছে দিনে নিশাই মোক গালি পাৰে কেইবাদিনো মাৰিছেও অনিল ক'ত আছিল তেখেতো মাক বাপেকৰ ফুলীয়া হ'ল তোৰ গাত নিশ্চয় কিবা দুখ আছে নহ'লে মানুহে তোৰ বদনাম গাব কিয় নিশ্চয় তোৰ গাতেই দুখ কাইলৈ মই তোক থৈ আহিমগৈ মোক তালৈ নপঠাবি মোক তোৰ লগতে থাকিবলৈ দে তই ইয়াত থাকিব নোৱাৰ এইখনো তোৰ ঘৰ নহয় তোৰ ঘৰ সেইখন তাৰপিছত মানুহে কি ক'ব আৰু মানুহকে মই কি বুলি ক'ম ছি ছি তই ইয়াত থাকিব নোৱাৰ বুলি কৈছ নোৱাৰ কাইলৈ ৰাতিপুৱাই মই তোক থৈ আহিমগৈ
দেখোন ঘৰত নাই। ৰাধা ৰাধা কেতিয়া? কালি মই তাক বহুত গালি খপনি পাইলো, আজি দেখোন ঘৰত নাই। মই আহি আছো। ৰাধা ৰাধা গায়ত্ৰী, আপুনি এইফালে যাওক আৰু মই এইফালে যাওঁ। মই কি কৰিলো? মই মাৰিলো। কিন্তু মই কি কৰিম? ৰূপাৰ মাকে পঞ্চায়তক গোচৰ দিছে। কাইলৈ পঞ্চায়ত বহিব, মই তোমাক তাকেই কবলৈ আহিলো। মোৰ মতে তুমি নিজে গৈ ৰাইজক বুজাবলৈ চেষ্টা কৰা উচিত হ'ব। আজি আমি ইয়াত কিয় গোট খাইছো সেই বিষয়ে ইয়াত উপস্থিত থকা সকলোৱে জানে। মেলখন আৰম্ভ হোৱাৰ আগতে ৰাণা বোপাই দুআষাৰমান ক'বলৈ বিচাৰিছে। মোৰ অনুৰোধ, আপোনালোকে যেন মন দি কথাকেইষাৰ ক্ষমা কৰিব, মোৰ বাবে আপোনালোক ইয়ালৈ আহিব লগা হ'ল। মই আপোনালোকৰ বেছি সময় নলওঁ, মাত্ৰ দুটামান কথা ক'ব খুজিছো। আপোনালোক সকলোৱে জানে অলপতে মোৰ মা ঢুকাল আৰু বৰ্তমান গাঁৱত মোৰ আৰু কোনো নাই। সেয়েহে মই এই গাঁও এৰি গুচি যাব খুজিছো চিৰদিনৰ বাবে। মোৰ ঘৰৰ ভেটিটো আৰু পথাৰৰ মাটিখিনি আমাৰ ঘৰত কাম কৰা মোৰ ভাইৰ নিচিনা ৰামুক মই দি দিছো, আৰু মই আশা কৰো তাক আপোনালোকে গাঁৱৰে এজন বুলি ধৰি ল'ব। মই ৰাস্তাৰ কাষৰ মাটিখিনি পঞ্চায়তক দান কৰিছো, যাতে তাত এখন স্কুল ঘৰ, এখন খেলপথাৰ আৰু এটা পুথিভঁৰাল বনাব পাৰে। মনত পৰে সৰুতে স্কুল পাবলৈ 4 মাইল বাট খোজকাঢ়িছিলো। আজি 20 বছৰৰ পাছতো এই গাঁৱৰ ল'ৰা ছোৱালীয়ে সিমান দূৰত্ব খোজকাঢ়িহে আছে। লাজৰ কথা। আশা কৰো লোকৰ কথা আলোচনা নকৰি, সময় নষ্ট নকৰি সেই মাটিখিনিত আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে এটা স্কুল ঘৰ সাজি ল'ব। আৰু এটা কথা, এই গাঁৱতে এজনী ছোৱালী আছিল, নাম আছিল ৰাধা। তাই আত্মহত্যা কৰিলে। কিয় আত্মহত্যা কৰিলে জানেনে? গাঁৱৰ মানুহে যি বদনাম উলিয়ালে তাক লৈ ৰাধাই জীয়াই থাকিব নোৱাৰিলে। ঘটনাটো এই বুলি ধৰক, ৰাধা নামৰ এই গাঁৱৰ জীয়াৰী এজনী আত্মহত্যা কৰিলে। কিয়? কিছুমান বদনামৰ ভাগি হৈ। সেই বদনাম কোনে উলিয়াইছিল? আমাৰ গাঁৱৰ মানুহে। গতিকে দায়ী কোন? যিখন গাঁৱে একতা গঢ়ি তুলিব নোৱাৰে সেইখন গাঁৱে জাতি এটা গঢ়ি তুলিব কেনেকৈ? যিখন গাঁৱে এজনী জীয়াৰীক বচাব নোৱাৰিলে সেইখন গাঁৱে এটা জাতিক বচাব কেনেকৈ? আজি মানুহ গৈ চন্দ্ৰগ্ৰহ পালেগে, মংগল গ্ৰহ পালেগে, আৰু আমি কি কৰিছো? আমি ঘৰৰ চুকত বহি কাৰ জীয়েকে কাৰ পিতেকৰ লগত কথা পাতিছে এইবিলাক কথা আমি আলোচনা কৰিছো। এইবিলাক উন্নতিৰ লক্ষণ নহয়। তেনেহলে তুমি সঁচাকৈ ঘূৰি নাহা? মাক তুমি গীতা পঢ়ি শুনাইছিলা, কিন্তু জানা গীতা তুমি কোনোদিনেই বুজি নাপালা।
ৰাণা মোকো লগত লৈ যাব পাৰিবা মোলৈ তেনেকৈ নাচাবা ৰূপা তুমি এইবিলাক কি কৈছা এনেকৈ ভবাটো উচিত নহয় মোকো স্বাধীনতা লাগে মই আঁতৰি গ'লো তেখেতে মোক বেয়া নাপায় মই ভালদৰে জানো মই স্বাৰ্থপৰ হ'ব খোজা নাই কিন্তু তুমি ভাবি চোৱা এনেকৈ ভুগিবলৈ মই কি দুখ কৰিছিলো মই কিয় এনে জীৱন কটাব লাগে য'ত মোৰ নিজত্বই নাই কেৱল মোকেই নহয় তেখেতকো মুক্তি লাগে ৰূপা তুমি ভুল কৰিব খুজিছা মই জানিব বিচৰা নাই কি ভুল কি শুদ্ধ মোক এটা উত্তৰ দিয়া নিবানে নিনিয়া সঁচাকৈ যদি উত্তৰ লাগে ৰূপা মই নোৱাৰিম গুচি যোৱা তোমাক আৰু চাব ইচ্ছা নাই তুমি বুজিবলৈ চেষ্টা কৰা তোমাৰ আৰু কোনো কথাই শুনিব নোখোজো যোৱা প্লিজ যোৱা মোক ভুগিবলৈ দিয়া ৰূপা ৰাম ককাইদেউ টিকেটটো আনিলে আনিলো ট্ৰেইনৰ সময় বদলি হৈছে ৰাতিপুৱা 6টা বজাতে যাব চাহ অকণমান কৰচোন ককাইদেউ চাম কালিলৈ পৰা সম্পত্তিখিনি তোৰ কাছাৰীৰ কাগজ পত্ৰখিনি ভালকৈ ৰাখিবি ককাইদেউ মোকো লগতে লৈ যাওক মোৰ কোনো নাই শুন আনৰ ওপৰত ভৰসা কৰি থাকিবলৈ এৰি দে স্বাধীন হ'বলৈ শিক এটা সুবিধা পাইছ এৰি নিদিবি মাথো লাগে পৰিশ্ৰম
Pirilo ya namo hero dekhi uthia akhilo বোধকৰো গাঁৱলৈ আৰু ঘূৰি নাহিম সেইদিনা সকলো শুয়ে আছিল যেতিয়া মই গাঁও এৰিলো বোধকৰো চিৰদিনৰ বাবে নন্দ গেল বাথানে গোৱাল গেল বিচাৰিতে লাগে উঠৰে অপৰূপা আৰু উভতি নগলো মোৰ লগতে গুচি আহিল পিছত ময়ো অনুভৱ কৰিলো মোৰ জীৱনৰ এটা শূন্যতা দূৰ হ'ল মোৰ আৰু গাঁৱলৈ ঘূৰি যোৱা নহ'ল বৰুৱা চাহাবকো তাৰ পিছত আৰু কেতিয়াও লগ নাপালো কলিকতাৰ পৰা ঘূৰি আহি বৰুৱা চাহাবৰ কি হ'ল মই নাজানো হয়তো তেখেতে সকলো আগতে জানিছিল হয়তো মোকেই দুখ দিলে বা ৰূপাক বা নিজকে কিন্তু মোৰ মতে দুখ কাৰোৱে নহয় কাৰণ আমি প্ৰত্যেকে যি ভাল দেখিলো তাকেই কৰিলো তেনেকৈ এবছৰ পাৰ হৈ গ'ল আমি বহু ঠাই ঘূৰিলো হঠাৎ এদিন আমাৰ জীৱনলৈ ধুমুহা আহিল অপৰূপাৰ কেঞ্চাৰ হ'ল আজি কেইদিনমানৰ আগতে অপৰূপা ঢুকাল শেষৰ এটা বছৰতে অপৰূপাই হেনো জীৱনত যি বিচাৰিছিল সকলোখিনি পালে ঢুকোৱাৰ আগতে মোক তাকেই কৈ গ'ল